মই আমাৰ সকলো শিক্ষাগুৰুলৈ অভিনন্দন জ্ঞাপন কৰিছোঁ। আমাৰ আজিৰ দিনটো ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি সৰ্বপল্লী ৰাধাকৃষ্ণন ডাঙৰীয়াৰ নামত জন্মদিন উপলক্ষে শিক্ষক দিৱস পালন কৰি আহিছে। গতিকে আমাৰ শিক্ষাগুৰুসকলে যিমান পৰিশ্ৰম কৰি আজি সমাজখন আগুৱাই নিয়াত মানৱ সম্পদ গঢ়াত কাম কৰি আছে, পৰিশ্ৰম কৰি আছে, মই তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। অহাকালি আমাৰ কোকৰাঝাৰত অসমৰ কেবিনেট মিটিং হ'ব। এই কেবিনেট মিটিংখন যে কোকৰাঝাৰত হ'ব এইটোৱে এটা ডাঙৰ মেছেজ। দীৰ্ঘদিন ধৰি বড়োলেণ্ড অঞ্চল, কোকৰাঝাৰ অঞ্চল হিংসা জৰ্জৰিত এটা অঞ্চল হিচাপে স্বীকৃতি পাইছিলে আৰু সেইখিনি সময়ত আমাৰ অসমৰ বা ভাৰতৰ কোনো তেনেকুৱা মন্ত্ৰী, কোনো বিষয়া আমাৰ এই অঞ্চললৈ অহা নাছিলে। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, আগৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া কেতিয়া কোকৰাঝাৰত নিশা কটাইছিল আমি নাজানো। বৰ্তমান সময়ত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া যোৱাবেলি দুবাৰকৈ তেখেতে মুখ্যমন্ত্ৰী হোৱাৰ পিছত আমাৰ তাত দুবাৰকৈ কোকৰাঝাৰত নিশা কটাইছে। এবাৰ কোকৰাঝাৰ টাউনত, এবাৰ মৰনৈ বাগানত, আৰু আজি তেখেতে আহিব, আজি আৰু অহাকালি কোকৰাঝাৰত থাকিব। এইটো আমাৰ কাৰণে বহুত ডাঙৰ এটা মেছেজ। অসমৰ প্ৰত্যেকজন মন্ত্ৰী, কেবিনেট মন্ত্ৰী ইয়াত আহিব। বড়োলেণ্ডখনৰ যিটো ৰূপ, যিটো প্ৰতিচ্ছবি, ইয়াৰ উন্নয়ন, ইয়াৰ বিভিন্ন পৰিৱেশবিলাক তেখেতসকলে অনুভৱ কৰিব। আৰু আমি ইমান বছৰৰ পৰা এটা শান্তি স্থাপন কৰাৰ কাৰণে যিটো প্ৰয়াস কৰি আছিলোঁ, যিটো নেকি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আজি সম্ভৱ হৈছে, এইটো অনাগত দিনত সেইটো কেনেকৈ স্থায়ীভাৱে আমি বড়োলেণ্ড অঞ্চলত শান্তি আমি স্থাপন কৰিব পাৰোঁ আৰু ইয়াত বিভিন্ন জাতি জনগোষ্ঠী সমিলমিলে কেনেকৈ থাকিব পাৰোঁ, বা উন্নয়নটো কেনেকৈ এই অঞ্চলত দ্ৰুতগতিত আমি লৈ যাব পাৰোঁ, এইবিলাক বহুতখিনি কথা ইয়াত আছে। মই আশা কৰিছোঁ কোকৰাঝাৰত যিহেতু কেবিনেট হ'ব, নিশ্চয় আমাৰ অঞ্চলৰ কিবা নহয় কিবা ইছ্যুবিলাক আলোচনা হ'ব। আৰু মই ধন্যবাদ জনাইছোঁ যে এই কেবিনেটটো আমাৰ কোকৰাঝাৰত লোৱাৰ কাৰণে, এবাৰৰ কাৰণে মই সেইটো ধন্যবাদ জনাইছোঁ।